এস্টিমেট লেভেলে কাম হ'ব লাগে, সেইটোৱে আমাৰ আবদাৰ। ডিচিক আমি লিখিত কমপ্লেইন কৰিছোঁ, এতিয়ালৈকে কোনো একশ্যন হোৱা নাই। আমি এতিয়া ন্যায্য খুজি আছোঁ যে যেনেকুৱা কামটো লিগেল হ'ব লাগে, এষ্টিমেটত যেনেকুৱা আছে সেনেকুৱা কামটো হ'ব লাগে। হয়, মানকাছৰ শিক্ষা খণ্ডৰ অধীনস্থ বামুণপাৰা জোনাকী এমি মাদ্ৰাছাৰ এটা শৌচালয় নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। মানকাছৰ শিক্ষা খণ্ডৰ অধীনস্থ বামুণপাৰা জোনাকী এমি মাদ্ৰাছাৰ শৌচালয় নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কোনো ফলক নিদিয়াকৈ নিম্নমান সামগ্ৰীৰে শৌচালয় নিৰ্মাণৰ কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইতিমধ্যে বামুণপাৰা গাঁৱৰ একাংশ সচেতন ৰাইজে স্কুল পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে স্কুলৰ শৌচালয় নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ তুলি আৰু ইয়াৰ তদন্তৰ দাবীত দক্ষিণ হালমাৰা মানকাছৰ জিলা আয়ুক্তলৈ লিখিত অভিযোগ দাখিল কৰে। স্কুলৰ নাম হ'ল আপোনাৰ বামুণপাৰা জোনাকী এমি মাদ্ৰাছা। এইখন স্কুল আমি এনে সচৰাচৰ নাহোঁ এইখন স্কুলত। তো এদিন কাম চলি আছে, কাম চলি থকাৰ ফলত আমি আহিলোঁ। অহাৰ ফলত চালোঁ যে আপোনালোকে এইটো কিহৰ কাম কৰি আছে। তেওঁলোকে আপোনাৰ আধাৰশিলা মানে আধাৰশিলা নকৰি, আধাৰশিলাটো প্ৰথমতে এটা কাম হ'বলৈ গ'লে কি হয়, আধাৰশিলা স্থাপন কৰিব লাগে। তেওঁলোকে আধাৰশিলা স্থাপন নকৰিলে আমি তেওঁলোকক সোধা পোছা কৰিলোঁ যে আপোনালোকে এইটো কিহৰ কাম কৰি আছে। তেওঁলোকে আমাক ক'লে যে শৌচালয়ৰ কাম কৰি আছোঁ। তেনেহ'লে আধাৰশিলা স্থাপন কৰা নাই কিয়? তেওঁলোকে ক'লে নালাগে, আমি কৰি আছোঁ, আমি আৰু আধাৰশিলা কি কৰিব লাগে, মানুহতে এনেও নাহে। আমি ক'লোঁ আমিতো আহিছোঁ, ৰাইজ সচেতন ৰাইজ আমি আহিছোঁ, কিন্তু অহাৰ ফলত আপোনালোকে আধাৰশিলা স্থাপন নকৰিলে। তাৰপিছত সেইটোতো নকৰিলে, তাৰপিছত আমি ক'লোঁ যে ইমান নিম্নমানৰ ইটাৰে আপোনালোকে কিয় কাম কৰি আছে। তেওঁলোকে একো নক'লে। তাৰপিছত ক'লোঁ এষ্টিমেটটো চাওঁ, আমি এষ্টিমেট নেদেখায়। তাৰপিছত আৰু কি হ'ল, চেফটি টেংকিটো 10 ইঞ্চি আছে গাঁথনিটো, কিন্তু তেওঁলোকে 5 ইঞ্চি দি কৰিছে কামটো, আৰু তলত জালিটো দিয়া নাই। তাৰপিছত ইটাটো নিম্নমানৰ একেবাৰে ইটা। তাৰপিছত মানে 8 ৰড বিমত 8 ৰড দি কাম কৰিছে, কিন্তু আছে তাত 12 ৰড তেওঁলোকে কৰিছে। তাৰ ফলত আমি তেওঁলোকক ক'লোঁ যে আপুনি এজন প্ৰেছিডেণ্ট আৰু স্কুলৰ আপুনি এজন অভিভাৱক হয়, প্ৰেছিডেণ্ট আপুনি নিজে কাম কৰি আছে, ইমান কামত ইমান বেমেজালি কিয় কৰি আছে। তেখেতে আৰু আমাক ওলোটাই ধমকি প্ৰদান কৰে, আপোনালোকে কি কৰিব পাৰে কৰিব, আমি কামটো এনেই চলাই যাম। আৰু প্ৰধান শিক্ষকজন আৰু যিটো প্ৰধান শিক্ষক আৰু আপোনাৰ যিটো হেডমিস্ত্ৰী, তেখেত নিজেও হেডমিস্ত্ৰীজন এজন প্ৰেছিডেণ্টো হয়, স্কুলৰ SMCৰ প্ৰেছিডেণ্ট। তেখেতক আমি ক'লোঁ আপুনি যে প্ৰেছিডেণ্ট হৈ এনেকুৱা নিম্নমানৰ কাম কৰি আছে, আপোনাৰ চকুত ধৰা নপৰে কিয়? তেওঁ ক'লে আপোনালোকে কি কৰিব। হেডমাষ্টাৰজন মানে প্ৰধান শিক্ষকজন আমাৰ নিজৰ মামা আৰু মই ভাগিন, আমালোক দুজনেই। হেডমাষ্টাৰৰ নাম আব্দুল মালেক। তেখেতে ক'লে যে আমি মামা আৰু ভাগিন দুজনে কৰি থাকিম। ডিচিক আমি লিখিত কমপ্লেইন কৰিছোঁ, এতিয়ালৈকে কোনো একশ্যন হোৱা নাই। আমি 5 তাৰিখত ডিচিক লিখিত কমপ্লেইন কৰিছোঁ, এতিয়ালৈকে কোনো মানে একশ্যন হোৱা নাই স্কুলত। হয়, আপুনি কি ক'ব? আমি ক'ব খুজিছোঁ মানে বামুণপাৰা আমাৰ যিটো স্কুলৰ কাম দিছে, চৰকাৰে কাম দিছে, ভাল হৈছে। তো কামটো এনেকুৱা নিম্নমানৰ কাম কৰি আছে, মানে ইটাবিলাক একদম পচা ইট। মই মিস্ত্ৰী কাম কৰোঁ, তো ৰডবিলাক য'ত 12 mm কাম কৰিব লাগে, 6 mm কাম কৰিব লাগে, 16-ৰ সেইবিলাকত 8 mm কাম কৰি আছে, 6 ৰড দিলে কাম কৰি আছে। তো এইবিলাক কাম একদম নিম্ন কাম। তো আমি কৈছোঁ এনেকুৱা কাম কৰিব নালাগে, আপোনালোকে কামটো বন্ধ কৰক। তা সিহঁতে আৰু উল্টা ধমকি মাৰে। তেওঁ কৈছোঁ তহঁতে কি কৰিবি কৰি থাক, আমাৰ মামা ভাগিনে আমি কাম কৰি থাকিম, তহঁতে কি পাব্লিকে কি কৰিবি কৰি থাক। আৰু সিহঁতে মামা ভাগিন প্ৰেছিডেণ্টটো আজি 20 বছৰমান হ'ল, সিহঁতে প্ৰেছিডেণ্ট আৰু একেলগতে আছে ছেক্ৰেটাৰীৰ লগত, মানে প্ৰেছিডেণ্ট আৰু বদলি কৰিব নালাগে। সিহঁতে কি বিচাৰে এতিয়া? কি বিচাৰে? আমি এতিয়া ন্যায্য খুজি আছোঁ যে যেনেকুৱা কামটো লিগেল হ'ব লাগে, এষ্টিমেটত যেনেকুৱা আছে সেনেকুৱা কামটো হ'ব লাগে। আৰু এটা কথা মানে কি মই কি ক'ম, মানে স্কুলৰ কামটো ৰাইটভাৱে হ'ব লাগে, এষ্টিমেট লেভেলে কাম হ'ব লাগে, সেইটোৱে আমাৰ আবদাৰ। আৰু এটা কথা মানে প্ৰেছিডেণ্ট যিটো SMCৰ যিটো প্ৰেছিডেণ্ট, তেওঁক সুধিলোঁ যে আপুনি SMCৰ প্ৰেছিডেণ্ট হয়, 10টা যে সদস্য আছে, মেম্বাৰবিলাক আছে, আপোনাৰ কোন মেম্বাৰ হয়, তেওঁ মেম্বাৰ এটাও দেখাব নোৱাৰিলে। অকল এটা প্ৰেছিডেণ্টে স্কুলখন চলাই আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব, আচলতে মানকাছৰ শিক্ষা খণ্ডৰ অধীনস্থ বামুণপাৰা জোনাকী এমি মাদ্ৰাছাৰ এটা শৌচালয় নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে একাংশ সচেতন ৰাইজে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। ইয়াৰ পিছতো কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু শেহতীয়াকৈ সংশ্লিষ্ট বিভাগটোৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এখন পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।